হেল্ল' দোস্তো, আজি বনাম লং আৰু লং কেনেকৈ বনাই পেলাই খাব পাৰিব বহুত এটা পুৰণা ৰেচিপি আপোনালোকৰ মাজলৈ দি আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাব। প্ৰথমত মই লৈছোঁ ময়দা 1.5 কেজি আৰু 1.5 কেজি ময়দাত মই প্ৰথমত কি দিম ইয়াত জানেনে? ইয়াত অলপ বেকিং পাউডাৰ মই এড কৰিম প্ৰথমতে, কাৰণ বেকিং পাউডাৰটো কিয় দিয়া হয় খাবলৈ মচমচীয়া হ'ব দেই। বেকিং পাউডাৰ অলপ এড কৰিলোঁ আৰু অলপ হালকা মই খোৱা চ'ডা এড কৰিছোঁ, একদম হালকা এড কৰিব দেই, বেছি এড নকৰিব। তাৰপিছত মই ইয়াত এড কৰিছোঁ নাৰিকল পাউডাৰ, যিটো নাৰিকল পাউডাৰ দিলে খাবলৈ খুব এটা টেষ্টি হয়। কিনিবলৈ পাই যাব মাৰ্কেটত, সেইটো নাৰিকল পাউডাৰ মই ইউজ কৰিছোঁ। তাৰপিছত ইয়াত দি দিছোঁ মই ৰিফাইন অইল, মানে 1 পোৱা ৰিফাইন অইল মই এড কৰিছোঁ খাস্তাৰ কাৰণে, বা ৰিফাইন অইল নহ'লে ঘিউ দিব পাৰিব। আৰু মই ইয়াত কুহুমীয়া গৰম পানী লৈ পেলাই ধুনীয়াকৈ ইয়াতো মই মাৰিম। বাছ ইমান আইটেম, বেছি আইটেম নাই ৰেচিপিটো বনাবলৈ। ধুনীয়াকৈ মই মিক্স কৰি পেলাই মই মাৰি ল'ম। মাৰাৰ পিছত এতিয়া কি কৰিব লাগে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব দেই। তাৰপিছত মই ময়দাটো মাৰাৰ পিছত মই কি কৰিলোঁ, ধুনীয়াকৈ সৰু সৰুকৈ গুটি কাটি দিলোঁ আৰু এটা ধুনীয়াকৈ মই পাতলাকৈ বেলি লৈছোঁ। বেলাৰ পিছত মই অলপ পানী লগাই দিছোঁ, লগোৱাৰ পিছত মই এনেকৈ ভাজ কৰি দিছোঁ। এনেকৈ ভাজ কৰি দিছোঁ, কাৰণ এটা হাতে মই দেখাই দিছোঁ আপোনালোকক। এনেকৈ ৰাউণ্ড কৰি ল'ব প্ৰথমত, আৰু এই চাইডে অলপ পানী লগাব লাগিব যাতে তেলৰ দিয়াৰ লগত খলি নাযায়। তো সেই গতিকে পানী লগাব লাগিব। বাছ দেখিছে, আঠা লাগি গ'ল। অকণমান জইনটো অকণমান এনেকৈ দবাই দিব হাতে, তেতিয়া কি হ'ব জানেনে? আঠা লাগি যাব, তেতিয়া তেলত খুলি নাযায় আৰু। তো এনেধৰণে প্ৰথমত ৰেডি কৰি ল'লোঁ মই। ৰেডি কৰাৰ পিছত মই গোটেইখিনি লং ধুনীয়াকৈ প্ৰেছ মাৰি পেলাই ৰেডি কৰি ল'লোঁ। চাওক, গোটেইকেইটা মই ৰেডি কৰি ল'লোঁ। ৰেডি কৰাৰ পিছত মই এইফালে ৰিফাইন অইল বহাই দিলোঁ, আৰু ৰিফাইন অইলটো ঠাণ্ডা অইলত এড কৰিব দেই, গৰম অইলত এড নকৰিব। তাৰপিছত দিয়াৰ পিছত কি কৰিব, এইফালে মই চেনি ৰস মই বনাই থৈছিলোঁ, অলপ বনাব আপোনালোকে, ঘৰৰ কাৰণে হ'লে অলপ বনাব, মই কাৰণ হোটেলত বনোৱা হয় বেছিকৈ বনাইছোঁ। তাৰপিছত মই এইফালে গোটেইকেইটা তেলত কৰি দিলোঁ আৰু এইফালে মই লগাই দিলোঁ। লগাই পেলাই লংটো এটা এটা হৈছে, আৰু তেতিয়া মই কি কৰিম, এটা এটাকৈ মই ধুনীয়াকৈ পাল্টি কৰিম, চবফালে সমানে ফ্ৰাই হ'ব লাগিব। লাঠিডাল লৈ পেলাই মই পাল্টি দিছোঁ। যিহেতু কালাৰটো হোৱাইট থাকিলে তাক ধুনীয়াকৈ কৰি দিব, সি ৰঙা কালাৰ হৈ যাব। আৰু যেতিয়া সমানে ধুনীয়াকৈ যেতিয়া কালাৰ হৈ যাব, তেতিয়া ইয়াক ধুনীয়াকৈ মই ৰসত উলিয়াই দিম। আৰু ৰসটো বেছি ডাঠ নকৰিব, বেছি পাতলা নকৰিব, মিডিয়ামকৈ বনাই ল'ব। তাৰপিছত ধুনীয়াকৈ ৰসত দিয়াৰ পিছত এতিয়া বাহিৰলৈ উলিয়াই দিম, আৰু উলিয়াৰ লগতে খাব পাৰিব, কাৰণ ময়দা মিঠাইটো লগত খাব পাৰে। চানা আইটেম হ'লে অকণমান টাইম ৰ'বলগীয়া হয়। বাছ দি দিয়াৰ লগতে সি ৰস পূৰা টানি ল'ব ভিতৰলৈ, আৰু ইয়াক ধুনীয়াকৈ মই এখন থালিত বাহিৰলৈ উলিয়াই দিম। চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে? তো এনেধৰণে ৰেচিপি পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা ৰেচিপি আপোনালোকে নাজানে, তেতিয়াহ'লে মোক কমেণ্টত জনাব। যি ৰেচিপি আপোনালোকে বিচাৰে সেই ৰেচিপিটো মই আপোনালোকৰ মাজলৈ ধুনীয়াকৈ বনাই দিম। বাছ ৰেডি হৈ গ'ল, এতিয়া ধুনীয়াকৈ খাব পাৰিব। আৰু এইফালে চাওক, মই ধুনীয়াকৈ থালিত উলিয়াই দিলোঁ। ওলোৱাৰ পিছত এতিয়া ধুনীয়াকৈ খাবলৈ পাৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।